নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো পুনৰবাৰ মিক্স এছামিজ ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে লৈ আহিছো এটা ধমাকেদাৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জানি লওক ভিডিঅ'টোৰ বিষয়ে কি। তাৰ আগতে কৈ লওঁ, বৰ্তমান সময়ত বানপানীয়ে বহুত জুৰুলা কৰিছে আৰু উজনি অসম তথা নামনি অসমত বানপানীয়ে এক বিধ্বংসী ৰূপ লৈছে। আৰু যিসকল বান্যাৰ্ত আছে সেইসকলক পাৰ্যমানে সহায় কৰক আৰু বিভিন্ন NGO বা প্ৰশাসনৰ জৰিয়তে সকলোৱে নিজৰ হাত উজাৰি কিছু অংশ হ'লেও সহায় কৰক এই বিপদখনত। সেয়াই হ'ব আৰ্তজনৰ বাবে আমাৰ এক বৃহৎ পদক্ষেপ। সেইসকলৰ বাবে অতিকৈ ভাল খবৰ, বিশেষকৈ 18 পৰা 30 বছৰৰ ভিতৰৰ যিসকল আছে SSCৰ MTS আৰু CGL ইতিমধ্যে অনলাইন এপ্লিকেশ্যন চলি আছে। প্ৰথমে আহক SSC MTS কোনে এপ্লাই কৰিব পাৰিব। SSC MTS হায়াৰ ছেকেণ্ডাৰী পাছ যিকোনো হায়াৰ ছেকেণ্ডাৰী পাছ ছাত্ৰ-ছাত্ৰী বা হায়াৰ ছেকেণ্ডাৰী পাছ নিবনুৱাই এপ্লাই কৰিব পাৰিব SSC MTSটো। আৰু তেখেতৰ বয়স হ'ব লাগিব 18 পৰা 28 বছৰৰ ভিতৰত। আৰু যদিহে কেণ্ডিডেটজন OBC হয় 3 বছৰ ৰিলেক্সেশ্যন, আৰু যদিহে কেণ্ডিডেটজন SC ST হয় 5 বছৰ, আৰু PWD স্পেচিয়েল এবল কেণ্ডিডেট হয় তেতিয়াহ'লে 10 পৰা 15 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু SSC MTSৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 31 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব অনলাইনৰ যোগেদি। আৰু মোৰ পিছফালে যিটো ৱেবছাইট দেখিছে ssc.gov.in, এইটো এটা নতুন ৱেবছাইট, আগৰ SSC ৱেবছাইটটো নাই। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে এইবাৰ আকৌ ssc.gov.in এই ৱেবছাইটটোত আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব। আৰু এই MTSৰ কিমানটা পোষ্ট আছে? 8,327টা পোষ্ট আছে। এতিয়া আহক SSC CGL। SSC CGLৰ 17,727টা পদ মুকলি হৈছে, য'ত ৰেলৱেৰ লগতে বৈদেশিক মন্ত্ৰণালয়ৰ পৰা আদি কৰি বহুতবোৰ পোষ্ট খালী আছে। আপোনালোক যিকোনো এজন গ্ৰেজুৱেট BA বা BSc বা BCom উত্তীৰ্ণ যিকোনো এজন প্ৰাৰ্থীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই পদৰ আবেদনৰ শেষ তাৰিখ হৈছে 24 জুলাই। আৰু এই পদৰ বাবে আপোনালোকক কি অৰ্হতা লাগিব? যিকোনো এজন গ্ৰেজুৱেট হ'লেই হ'ল। তেওঁলোকৰ কম্পিউটাৰটো মেণ্ডেটৰী নহয়, থাকিলেও থাকিব, নাথাকিলেও নাই। লগতে SSC CGLত আটাইতকৈ ডাঙৰ কথাটো হৈছে আপোনাৰ এই CGLৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটো অহা অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব। আৰু MTSৰ আশা কৰা হৈছে নৱেম্বৰ পৰা ডিচেম্বৰ মাহত MTSৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এতিয়া এই দুইটা পদৰ বাবে বয়স কিমান লাগিব? MTSৰ বিষয়ে কৈ গৈছোৱে, আকৌ কৈছোঁ 18 পৰা 28 বছৰ, আৰু OBC হ'লে 3 বছৰ ৰিলেক্সেশ্যন, SC ST হ'লে 5 বছৰ। CGLত হৈছে 18 পৰা 30 বছৰ হ'ব লাগিব যিকোনো এজন প্ৰাৰ্থীৰ বয়স। নিম্নতম সীমা 18 বছৰ আৰু ঊৰ্ধ্বতম সীমা হৈছে 30 বছৰ। যদিহে OBC হয়, আদাৰ বেকৱাৰ্ড ক্লাছেছ হয়, তেতিয়াহ'লে 3 বছৰ ৰিলেক্সেশ্যন আছে। 33 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। আৰু যদি SC ST হয় তেতিয়াহ'লে 5 বছৰ আৰু বঢ়াই দিয়ক, মানে 30ৰ পৰা 5 হ'লে 35 বছৰ। এতিয়া আহক ইয়াৰ পৰীক্ষাত কি আহিব। আপোনালোকে তাৰ আগতে যদিহে মোৰ চেনেলত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আহক মেইন কথাটোলৈ যে কি পৰীক্ষাত আহিব। জেনেৰেল ইংলিছৰ এখন পেপাৰ থাকিব 50 নম্বৰৰ, নিউমেৰিকেল এবিলিটি থাকিব, লগতে জেনেৰেল এৱাৰনেছৰ এখন পেপাৰ থাকিব, আৰু ৰিজনিং থাকিব। অৰ্থাৎ জেনেৰেল ইংলিছ, জেনেৰেল এৱাৰনেছ, নিউমেৰিকেল এবিলিটি আৰু ৰিজনিং আটাইকেইটা বিষয়ৰ পৰা 50 200 নম্বৰ আহিব। আপোনালোকে মোৰ ডেছক্ৰিপশ্যন লিংকতো চিলেবাছখন পাই যাব, চাই ল'ব। চিলেবাছ কভাৰ কৰাটো অত্যন্ত প্ৰয়োজন। আৰু প্ৰতিটো প্ৰশ্নই মাল্টিপুল চইচ হ'ব, 4টা বা 3টা উত্তৰ থাকিব, যিকোনো এটা চুজ কৰিব লাগিব। আৰু কম্পিউটাৰ বেছড হ'ব, মানে কম্পিউটাৰত আপুনি দিব লাগিব, এইটো লিখা নহয়, কম্পিউটাৰৰ যোগেদি হ'ব পৰীক্ষাটো। যিকোনো এটা জোনত দিব পাৰিব, যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী তেনেকৈ আছে, তেজপুৰো আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি কিবা কুৱেৰিজ থাকে কমেণ্ট ছেকশ্যনত মোক জনাব। আৰু আশা কৰোঁ অনাগত দিনবোৰত যিমান পাৰি আপোনালোকে এনেকুৱা ধৰণৰ SSC পৰীক্ষাবোৰ দিয়ক আৰু বিভিন্ন ধৰণৰ বিভাগত নিযুক্তি লাভ কৰক। শুভেচ্ছা জনালোঁ আৰু সোনকালে এপ্লাই কৰক।